আজি আপোনালোকক স্বাগতম জনাইছোঁ গোলাঘাটৰ পৰাই। এইপিনে আহিছে আমি গোলাঘাটলৈ বিয়া ফুৰি আহি ঠাণ্ডা গৰম মিক্স হৈ মাতটোৰ কিবা অৱস্থাই নোহোৱা হৈ গৈছে, কিন্তু থৈ দিলে আকৌ ভিডিঅ'টো থাকিয়ে যাব নহয়। এয়া চাওকচোন পেণ্ডেল একদম আৰম্ভণি গেটৰ পৰা যিমান পাৰিছোঁ ভিডিঅ' কৰিছোঁ, কিন্তু লাজো লাগে অকণমান। নতুন ঘৰ কি গৰমৰ উৎপাতত কিন্তু কেমেৰা ওলাবলৈকে মন কৰা নাই। বাকী এয়া চাওক, মোৰ কিন্তু পেণ্ডেলটোত সোমাই ইমান ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু এয়া আহি গ'লোঁ বিয়াৰ ঘৰ। বিয়া ঘৰৰ মানুহবোৰ চাগে চিনি নাপাবও পাৰে, পাবও পাৰে। যদি চিনি পাইছে কাৰোবাক কমেণ্ট কৰি জনাবচোন। এয়া বিয়া ঘৰৰ আপোনালোকে কাক ক'ত কেনেকৈ চিনি পাইছে। তাৰপিছত এইপিনে কিন্তু এটা কথা মই মনত ভাবিছোঁ, যে বিয়াখনত সোমাই এই বিয়াখন যদি এই জুনৰ গৰমত নহয় কিনে অক্টোবৰ নৱেম্বৰত হ'ল হয়, বিয়াখন চাগে আৰু অলপ শান্তিত খাব পাৰিলে। এয়া আমাৰ ডুগু, তাৰপিছত এয়া বৰমাক বৰ্তাক ডুগুৰ, এইফালে কইনা, চব দূৰৰ পৰা ভিডিঅ' লৈছোঁ। তাৰপিছতে মই অকণমান ৰীল বনাইছোঁ। এপিকো চাব পাৰে। আজি আপুনি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, তেওঁলোকে ফ'ল' কৰি দিব। বাকী মোৰ লুকছটো কেনেকুৱা লাগিছে কমেণ্ট কৰি ইনষ্টাগ্ৰামতে জনাব। কাৰণ ইয়াত কিবা সেই ইনষ্টাগ্ৰামৰ ৰীল বনোৱাৰ কাৰণে আদা হৈ গ'ল। তাৰপিছত এয়া মোৰ নেকলেছটো, এইযোৰ দেখোন কেনেকুৱা লাগিছে জনাবচোন। এনে আমাৰ দুপৰীয়া পিন্ধিছে এইযোৰ চেলৰ চোলা। কেমেৰাটো ধৰা য়েল্ল' কাপোৰ পিন্ধিছিলে এয়া মা। তাৰপিছত এয়া আমাৰ ডুগুৰ পেণ্ট চোলা কেনেকুৱা লাগিছে জনাব দেই আমাৰ ডুগুকো। এইফালে খেলি আছে, সেইটো ভালেই পাইছে ন, গৰম ঠাণ্ডা একো বুজিয়ে পোৱা নাই। এইফালে দীপা গৰমত ঘামি জামি অৱস্থা নাই। বাকী গেটৰ ডেক'ৰেশ্যনটো কমপ্লিট অহা বুলি ভাবিছিলোঁ, কমপ্লিট অহাই নাই। বাকী মইতো গোলাঘাটৰ মানুহ ইমান চিনি নাপাওঁ, যিখিনি নিজৰ পৰিয়ালৰ হয় সেইখিনি চিনি পাওঁ। আৰু এইফালে পংকজৰ ছাৰ মেম লগ পালে বহুত ভাল লাগিছে। ইমান বছৰৰ মূৰত মানে কলেজৰ ছাৰ কৰি মেলি খাবলৈ আহিলোঁ। ভিডিঅ' বনাবলৈ ধৈৰ্য নাই, খাবও লাগে ন সুন্দৰ সুন্দৰ খানা। তাৰপিছত মেইন কোৰ্চ খাই এইফালে মানে কুলাৰৰ সন্মুখত বহি বোলো হালোৱা খাওঁ। টেষ্টি লাগিছিল, চবখিনি ভালেই লাগিলে। খালি এটা বস্তুৱে মানে যিমান কুলাৰ নলগাওক কিয়, এইবোৰ ড্ৰেছ পাতি মেকআপ কৰি এনেকুৱা লাগিছে এই জুন জুলাই মাহত আৰু বিয়া খাবলৈ নাহোঁ নাহোঁ লাগি গৈছে। আৰু যি কি নহওক ভালো লাগে, বহুত দিনৰ মূৰত বিয়া এখন ওলালে এনজয় এটা হয়। কিন্তু অকণমান এই চব বস্তুৰ মানে কয় ন, ছাকচেছ হ'বৰ কাৰণে কিবা এটা কঠিনাই সন্মুখীন হ'ব লাগে। তো এইফালে আমি বিয়াখনত সাজিব কাচিব পালোঁ বাৰু, কিন্তু গৰমটোৱে আমাৰ মানে জান খাই দিছে আৰু।